লগতে কৈছে কি তহঁতক ভাতৰ লগত বিষ খুৱাই মাৰি পেলাম। কামৰূপৰ দদৰাত লোমহৰ্ষক হত্যাকাণ্ড। মাতাল স্বামীৰ উপৰ্যপৰি প্ৰহাৰত প্ৰাণ গ'ল পত্নীৰ। স্বামী কুশল দাসে লঠিয়াই হত্যা কৰিলে পত্নী দীপ্তি দাসক। দদৰাৰ গোপালপুৰত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। কুশল দাসে দীৰ্ঘদিন ধৰি শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছিল পত্নীৰ ওপৰত। কেৱল এয়াই নহয়, কিছুদিন পূৰ্বে বিষ পান কৰোৱাই পত্নী দীপ্তিক হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল কুশল দাসে। তেনে সময়তেই শুকুৰবাৰে নিশা এনেদৰে স্বামীৰ প্ৰহাৰত মৃত্যুক সাৱটি লয় অমায়িক স্বভাৱৰ ৩৫ বছৰীয়া দীপ্তিয়ে। ঘৰুৱা কণ্ডলৰ পৰিণতিতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হাজোৰ ৰামদিয়াৰ দীপ্তি দাসৰ মাতৃগৃহৰ পৰিয়ালে। স্থানীয় লোকৰ সহযোগত আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰথমতে দীপ্তিক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দদৰ আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে ঘাতক স্বামী কুশল দাসক। ইতিমধ্যে দদৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গতাই দিছে মহিলাগৰাকীৰ মাতৃগৃহৰ লোকক আৰু স্বামী কুশল দাসক অধিক তদন্তৰ বাবে ৰাখিছে জিম্মাত। নৃশংস হত্যাকাণ্ড এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। দিনমান আগতে সি মোক এটা কথা কৈছি চা বাই মই আজি আৰু 15-20 দিনমান জীয়াই থাকিম, কিন্তু দীপ্তিকো বিষ খুৱাম, ময়ো বিষ খাই মৰিম। আগে দীপ্তিক খুৱাম, আগে পিছত মই খাই মই মৰিম। কিন্তু সেইটো এৰিছে। সেইদিনাই মই সেই কথাটো শুনবাৰ পৰা মই দেউতাক ফোন কৰিছোঁ। দেউতাক কৈছে দেউতা তই আহি ফালে পুলিচ থানাত এখন এণ্ট্ৰি দি ফালে তই দীপ্তিক লৈ যা, এনে কথা জানেনে। সেই কথাখিনি শুনবাৰ পৰা কিন্তু দীপ্তিক মই ক'লোঁ বোলে আমি কিবা এটা দেউতাৰ লগত কৰোঁ, তাই দিব নিদিলে। কৈছে কি বাই মই ঘৰৰ পৰা ওলাই যাম, এই কামটো মই কৰিম, এণ্ট্ৰিৰ কামটো মই দি ঘৰৰ পৰা ওলাই যাম, মই আৰু নাহোঁ সেনেকৈ ক'লে। কওঁতে আৰু তেতিয়া আৰু একেদিন মই তাৰমানে সদায় ফোন কৰোঁ। সোমবাৰৰ পৰা মোৰ নাম্বাৰটো ব্লক কৰি দিছে, কুশল দাসে ব্লক কৰি দিছে। ফোন নামাৰে, মোৰ সৰু ল'ৰাটোক ফোন মাৰি পেলে মোক ব্লকটো খুলিব দে। মই কেনেকৈ খুলিম? সি বন্ধ কৰিছে, মই কেনেকৈ খুলিম? তাৰপৰা ফোন নাই, আকৌ মই বেলেগত মাৰোঁ, বেলেগৰ মাৰি পেলাই খবৰ লওঁ, সদায় খবৰ লওঁ। ঠিক 7:30মান বজাত 8টামান বজাত মই বেলেগৰ মোবাইলৰ পৰা ফোন কৰোঁ। তাই আহি একবাৰ এই ইয়াৰে ওচৰৰে আহি পেলাই কথা পাতোঁ এনে। কালি আকৌ মই তাৰমানে অলপ আগতে আধা ঘণ্টামান আগতে ফোন কৰিছোঁ, কথা পাতিছোঁ। কিন্তু তাই আৰু কথাবিলাক ক'লা বাই মই যাম, তহঁতে একো নকৰবি, মই যাম, যাই পেলাই মই পুলিচ থানাত এজাহাত দি পেলাই মই যাম এনেকৈ ক'লা। তাৰপৰা আৰু মই যাওঁ দেই, গেছ নাই, মই খৰিত ভাত বনাব লাগে কাৰণে তাৰ বোলে লাজ লাগে, খৰিত ভাত নবনাওঁ, চোতালত বনাব লাগে, লাজ লাগে বোলে। নাই নবনাওঁ বুলি কৈছে। কি কৰিবি? নবনাওঁ ভাত। তাৰ কৈছে কি যাওঁ দেই, আহি পেলাই বা কি নাটক দেখায় এই কথাখিনি কৈছে। তাৰপৰা আৰু আমি ক'ব নোৱাৰোঁ আৰু। লিপাংকৰ ঠাকুৰীয়া ৰিপৰ্ট, আসাম প্ৰাইম নিউজ।